অমৃত সৰোবৰৰ নামত বোৱতী নদীৰ এৰাসতি ভেটিলে একাংশই। দেৰগাঁৱত কাকডোঙা নদীৰ এৰাসতি ভেটি পুখুৰীত নিৰ্মাণ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অমৃত সৰোবৰৰ নামত নদীখনৰ এৰাসতিটো ভেটি পেলোৱাত প্ৰভাৱ পৰিছে জৈৱ বৈচিত্ৰ্যতো। বিভিন্ন প্ৰজাতিৰ মাছ কাছৰ লগতে চৰাই চিৰিকটিৰ বিচৰণস্থলী আছিল কাকডোঙাৰ এই এৰাসতি। কিন্তু স্বাৰ্থান্বেষী একাংশই অমৃত সৰোবৰৰ নামত এৰাসতিটো ভেটি পেলোৱাত বাকী অংশত বন্ধ হৈ পৰিছে পানীৰ সোঁত। ফলত শুকাই যোৱা সতিটোত এতিয়া পাবলৈ নাই মাছ কাছকে ধৰি জলজ জীৱকুল। কাকডোঙা ভৌগোলিক খণ্ডৰ ভিতৰত কাকডোঙা এৰানৈ এটা এৰি যোৱা সুতি কাকডোঙা এৰানৈ। এই এৰানৈখনত প্ৰচুৰ সম্ভাৱনা আছিল গ্ৰাম্য পৰ্যটনথলীৰ কাৰণে। এৰানৈখন 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা গোল ঘূৰণীয়া বৃত্তত মাজত এটা দ্বীপ আছিল। সেই দ্বীপটো ৰাজনৈতিক দলৰ কেইজনমান নেতাই তেওঁলোকৰ কেইটকামান টকাৰ খকত এৰানৈখনৰ মাজৰ যিটো খণ্ড দ্বীপ, সেই দ্বীপটো তেওঁলোকে হত্যা কৰিলে। আৰু সেই দ্বীপটোত আগতে গাঁৱৰ জ্যেষ্ঠসকলে বিহুৱেৰে পিকনিক খায়। গাঁৱৰ এইখিনি স্থানীয় গাঁওসমূহৰ গৰু চৰাই ইয়াত বৰ সুন্দৰ পৰিৱেশ আছিল। এতিয়া এই যিটো অমৃত সৰোবৰ, এই অমৃত সৰোবৰটো খান্দিবৰ কাৰণে কাকডোঙা নৈ কিনাৰত অজস্ৰ মাটি আছিলে। কিন্তু কিহৰ স্বাৰ্থত, কি কাৰণে এই এৰানৈ বুকুখনহে তেওঁলোকে বিচাৰি পালে, হয়তো আমাৰ প্ৰশ্ন থাকিল। আৰু আমি এই আপোনালোকৰ মাধ্যমেৰে আমি বিধায়ক মহোদয়ক এটা কথা জনাব বিচাৰিছো যে তেওঁ এবাৰ ইয়াত পৰ্যবেক্ষণ কৰক যে খুমদাই সমষ্টিৰ সন্মানীয় মৃণাল শইকীয়া ডাঙৰীয়াই যি গ্ৰাম্য পৰ্যটনৰ কাৰণে জেগাত বিচাৰি লেটেকু বস্তিত যিটো পৰিৱেশ সৃষ্টি কৰিছে, তাতকৈ বহুগুণে ওপৰত আছিলে ইয়াত। মাঘৰ বিহুৰ আগে আগে এৰানৈখন অমৃত সৰোবৰখন সম্পূৰ্ণভাৱে খৰাং হৈ ফাট মেলে। দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন ভৰালী ডাঙৰীয়াৰ সোঁৱে বামে থকা আমাৰ কাকডোঙাৰ দুজনমান ব্যক্তিৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে আবেদন নিবেদন কৰি হাতে ভৰিয়ে ধৰি তেওঁলোকে কেইটকামান টকাৰ কাৰণে আনি পেলাই। আৰু আচলতে এটা কথাও ঠিক, আজি আমি পোনপটীয়াকে কোনোবা এজন মন্ত্ৰী বা কোনোবা এজন বিধায়ক বা কোনোবা এজন অভিযন্তাক আমি গালি পাৰিব উদ্দেশ্য নহয়। তেওঁলোকে যিহেতু পৰ্যবেক্ষণ কৰি নাচায়, কোনোবা এজন তল্যমৰ্দন কৰি থকা নেতা তেওঁলোকে যেতিয়া এনি টাইম লগতে থাকে, তেওঁলোকক এটা কাম দি দিয়ে, তেওঁলোকে কামটো পায়। আৰু সেই উদ্দেশ্যে এই এৰানৈখন তেওঁলোকে ধ্বংস গৰাহলৈ ঠেলি দিলে।